নমস্কাৰ সকলোকে আমাৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিঅ'টোত আমি কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো যিসমূহ এডিআৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ এসমূহৰ বাবে অতিকৈ প্ৰয়োজনীয় গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আমি ইয়াত এনে ধৰণৰ কোৱেশ্চনসমূহ আলোচনা কৰিম গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব তেন্তে বেছি দেৰি নকৰি কোৱেশ্চনসমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কোৱেশ্চনটো তোমালোকৰ বাবে ৰখা হৈছে ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাবা কোৱেশ্চনটো সুধিছে অসম দিৱস কেতিয়া পালন কৰা হয় অসম দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ অপচন এ দিছে 2 জুন অপচন বি দিছে 2 ডিসেম্বৰ অপচন সি দিছে 21 এপ্ৰিল অপচন ডি দিছে 21 সেপ্টেম্বৰ এই অপচন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰি জনাবা আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাব বিচাৰিছো তাৰ পিছৰ 2 নম্বৰ কোৱেশ্চনটো সুধিছে নিম্নলিখিত কোনখন গ্ৰন্থ ভৱানন্দ দত্তৰ ৰচনা তলত দিয়া কোনখন গ্ৰন্থ ভৱানন্দ দত্তৰ ৰচনা সুধিছে ইয়াৰ অপচন এ দিছে দৃষ্টি আৰু দৰ্শন অপচন বি দিছে সাহিত্য আৰু সত্য অপচন সি দিছে তৰংগ আৰু অপচন ডি দিছে শংকৰদেৱ এই অপচন চাৰিটাৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ দৃষ্টি আৰু দৰ্শন গ্ৰন্থখন ভৱানন্দ দত্তই ৰচনা কৰিছিল আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাব বিচাৰিছো তাৰ পিছৰ 3 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 3 নম্বৰ কোৱেশ্চন সুধিছে দ্বিতীয় মহাযুদ্ধৰ পটভূমিত ৰচিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ তৃতীয় নাটকখনৰ নাম কি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ তৃতীয় নাটকখনৰ নাম কি সুধিছে ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি লভিতা হৈছে দ্বিতীয় মহাযুদ্ধৰ পটভূমিত ৰচিত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ তৃতীয় নাটকখনৰ নাম হৈছে লভিতা আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ তাৰ পিছৰ 4 নম্বৰ কোৱেশ্চনটো সুধিছে লক্ষ্মীনাথ বেজবৰুৱাই কোনখন আলোচনীৰ জৰিয়তে সাহিত্য চৰ্চাৰ আৰম্ভণি কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে কোনখন আলোচনীৰ জৰিয়তে সাহিত্য চৰ্চাৰ আৰম্ভণি কৰিছিল সুধিছে এই অপচন এ দিছে বাঁহী অপচন বি দিছে জোনাকী অপচন সি দিছে অৰুণোদয় অপচন ডি দিছে মইনা এই অপচন সি আৰু ডি নহয় এই বাকি অপচন এ আৰু বি কোনটো হয় ক'ব লাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি জোনাকী আলোচনীৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱাদেৱে সাহিত্য চৰ্চাৰ আৰম্ভণি কৰিছিল আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাব বিচাৰিছো তাৰ পিছৰ 5 নম্বৰ কোৱেশ্চনটো সুধিছে কাৰেংঘৰ কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ অপচন এ দিছে ৰাজেশ্বৰ সিংহ অপচন বি দিছে শিৱ সিংহ অপচন সি দিছে লক্ষ্মী সিংহ অপচন ডি দিছে গদাধৰ সিংহ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰিছিল আমি তাৰ পিছৰ 6 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 6 নম্বৰ কোৱেশ্চন সুধিছে কোনজন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল মনত ৰাখিবা সকলোৱে তাৰ পিছৰ আমি 7 নম্বৰ কোৱেশ্চনটো যাব বিচাৰিছো 7 নম্বৰ কোৱেশ্চন সুধিছে ইটাখুলিৰ ৰণ কোনজন আহোম ৰজাৰ ৰাজত্বকালত সংঘটিত হৈছিল সুধিছে ইয়াৰ অপচনৰ এ দিছে ৰাজেশ্বৰ সিংহ অপচন বি দিছে শিৱ সিংহ অপচন সি দিছে লক্ষ্মী সিংহ অপচন ডি দিছে গদাধৰ সিংহ এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি গদাধৰ সিংহৰ ৰাজত্বকালত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল এতিয়া আছে তাৰ পিছৰ 8 নম্বৰ কোৱেশ্চনলৈ 8 নম্বৰ কোৱেশ্চন সুধিছে অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান সুধিছে ইয়াৰ অপচন এ দিছে 161 ফুট অপচন বি দিছে 171 ফুট অপচন সি দিছে 149 ফুট অপচন ডি দিছে 151 ফুট এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ
161 ফুট অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা হৈছে 161 ফুট আৰু সকলোৱে মনত ৰাখিবা অযোধ্যা ৰাম মন্দিৰ ক'ত অৱস্থিত ইউপি উত্তৰ প্ৰদেশত অযোধ্যা ৰাম মন্দিৰ অৱস্থিত সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 9 নম্বৰ কোৱেশ্চনলৈ 9 নম্বৰ কোৱেশ্চনে সুধিছে কোন চনত মাদ্ৰাজ বিশ্ববিদ্যালয় স্থাপন হৈছিল মাদ্ৰাজ বিশ্ববিদ্যালয় কোন চনত স্থাপন হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1857 চনত মাদ্ৰাজ বিশ্ববিদ্যালয় স্থাপন হৈছিল 1857 চনত এটি বিদ্ৰোহ হৈছিল কোনটো সকলোৱে গম পায় চাগে চিপাহী বিদ্ৰোহ হৈছিল 1857 চনত গতিকে মনত ৰাখিবা আৰু 1857 চনতে মাদ্ৰাজ বিশ্ববিদ্যালয় স্থাপন হৈছিল আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 10 নম্বৰ কোৱেশ্চনটো সুধিছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচন এ দিছে দিল্লী অপচন বি দিছে মুম্বাই অপচন চি দিছে কলকাতা অপচন ডি দিছে নিউয়ৰ্ক এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মুম্বাইত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু নাবাৰ্ড কিমান চনত গঠিত হৈছিল সকলোৱে মনত ৰাখিবা 1982 চনত নাবাৰ্ড গঠন হৈছিল আৰু নাবাৰ্ডৰ মুখ্য কাৰ্যালয় হৈছে মুম্বাইত আমি তাৰ পিছৰ 11 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 11 নম্বৰ কোৱেশ্চন সুধিছে কাউপি জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মিজোৰামত কাউপি জলপ্ৰপাত অৱস্থিত আমি তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চনলৈ গৈছো 12 নম্বৰ কোৱেশ্চন সুধিছে ভাৰত বুৰঞ্জীত কোনটো যুগক সোণালী যুগ হিচাপে জনা যায় সুধিছে অপচন এ দিছে গুপ্ত যুগ অপচন বি দিছে মৌৰ্য যুগ অপচন চি দিছে মোগল যুগ আৰু অপচন ডি দিছে ওপৰৰ এটাও নহয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গুপ্ত যুগক ভাৰত বুৰঞ্জীক সোণালী যুগ হিচাপে জনা যায় আমি তাৰ পিছৰ 13 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 13 নম্বৰ কোৱেশ্চন হৈছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি মেঘালয়ত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত এটো সকলোৱে জানে চাগে গতিকে মনত ৰাখিবা সকলোৱে যি সকলোৱে নাজানা আমি তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 14 নম্বৰ কোৱেশ্চন সুধিছে কাৰ শাসন কালত আজান পীৰ অসমলৈ আহিছিল সুধিছে এই অপচন এ দিছে পুৰন্দৰ সিংহ অপচন বি দিছে জয়ধ্বজ সিংহ অপচন চি দিছে শিৱ সিংহ আৰু অপচন ডি দিছে গদাধৰ সিংহ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি গদাধৰ সিংহ ৰাজত্ব কালত আজান পীৰ অসমলৈ আহিছিল আমি তাৰ পিছৰ আজি 15 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 15 নম্বৰ কোৱেশ্চনটো সুধিছে কুচিপুড়ি কোনখন ৰাজ্যৰ ধ্ৰুপদী নৃত্য সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অন্ধ্ৰপ্ৰদেশ কুচিপুড়ি হৈছে অন্ধ্ৰপ্ৰদেশৰ ধ্ৰুপদী নৃত্য এনে ধৰণৰ কোৱেশ্চন সমূহ দেখা যায় কুচিপুড়িকে ধৰি তেনে ধৰণৰ কোৱেশ্চন নৃত্যসমূহৰ ওপৰত বিভিন্ন ৰাজ্যৰ দেশৰ গতিকে এনে ধৰণৰ কোৱেশ্চনবোৰ সকলোৱে ভালদৰে চাবা এতিয়া আহিছো তাৰ পিছৰ আমি 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাজস্থান হৈছে মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য তোমালোকে আজিৰ ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰিবা যি সকলে ভাল পাইছা হেকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু এটা ভিডিওটো লাইক কৰিব নাপাহৰিবা
সকলে লাইক কৰি দিবা তাৰ পিছত আমি 17 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 17 নম্বৰ কোৱেশ্চন সুধিছে বলৰ এসআই একক কি বলৰ এসআই একক কি সুধিছে এই অপচন এ দিছে জুল অপচন বি দিছে নিউটন অপচন সি দিছে কেলভিন আৰু অপচন ডি দিছে ওৱাট এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি নিউটন নিউটন হৈছে বলৰ এসআই একক আমি অপচনৰ বাকি কেইটা চাও জুল হৈছে শক্তিৰ একক জুল হৈছে শক্তিৰ একক আৰু অপচন সি দিছে কেলভিন কেলভিন হৈছে তাপৰ একক আৰু অপচন ডি দিয়া ওৱাট হৈছে ক্ষমতাৰ একক অপচন ইয়াৰ বলৰ এসআই একক হৈছে নিউটন জুলৰ এসআই একক শক্তিৰ জুল হৈছে শক্তিৰ এসআই একক কেলভিন হৈছে তাপৰ এসআই একক আৰু অপচন ডি দিয়া ওৱাট হৈছে ক্ষমতাৰ এসআই একক এনে ধৰণৰ কোৱেশ্চন আহে সকলোৱে ভালদৰে মনত ৰাখিবা এতিয়া এসো তাৰ পিছত আমি 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ডেসিবেল ডেসিবেল হৈছে শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম আৰু সকলোৱে ইয়াৰ অপচন ডি দিয়া ৰিক্টাৰ স্কেল এটো কিহৰ একক জোখা হয় সকলোৱে কমেন্ট কৰিবা যেটো গম পোৱা সকলে দি থকা হয় ৰিক্টাৰ স্কেলত ইমান প্ৰাবল্যৰ হয় বুলি গতিকে সকলে মনত কমেন্ট কৰিবা কি হয় আমি তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 19 নম্বৰ কোৱেশ্চন সুধিছে আটাইতকৈ পাতল ধাতুবিদ কি আটাইতকৈ পাতল ধাতুবিদ কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি লিথিয়াম লিথিয়াম হৈছে আটাইতকৈ পাতল ধাতু আমি এসো এতিয়া আজিৰ 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে দৈত কি এসিড থাকে দৈত কি এসিড থাকে সুধিছে ইয়াৰ অপচন এ দিছে সাইট্ৰিক এসিড অপচন বি দিছে মেলিক এসিড অপচন সি দিছে ল্যাকটিক এসিড আৰু অপচন ডি দিছে ওপৰৰ এটাও নহয় এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ল্যাকটিক এসিড দৈত ল্যাকটিক এসিড থাকে সকলে মনত ৰাখিবা আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাব বিচাৰিছো তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চন সুধিছে কান্দিয়ান নৃত্য কোন দেশৰ লোকনৃত্য কান্দিয়ান নৃত্য কোন দেশৰ লোকনৃত্য সুধিছে এই অপচন এ দিছে শ্ৰীলংকা অপচন বি দিছে মিয়ানমাৰ অপচন সি দিছে বাংলাদেশ আৰু অপচন ডি দিছে পাকিস্তান এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ শ্ৰীলংকা শ্ৰীলংকাৰ লোকনৃত্য হৈছে কান্দিয়ান নৃত্য এটো সকলে মনত ৰাখিবা এতিয়া এসো তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে কোনটো ক্ষেত্ৰত সৰস্বতী সন্মান বঁটা প্ৰদান কৰা হয় সৰস্বতী সন্মান এই বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয় ইয়াৰ অপচন এ দিছে সংগীত অপচন বি দিছে নৃত্য অপচন সি দিছে চিকিৎসা আৰু অপচন ডি দিছে সাহিত্য এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি সাহিত্য সাহিত্যৰ ক্ষেত্ৰত সৰস্বতী সন্মান প্ৰদান কৰা হয় এটো সকলে মনত ৰাখিবা এতিয়া এসো তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনলৈ 23 নম্বৰ কোৱেশ্চন সুধিছে ভূটানৰ ৰাষ্ট্ৰীয় খেল কি ভূটানৰ ৰাষ্ট্ৰীয় খেল কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ধনুৰ্বিদ ধনুৰ্বিদ হৈছে ভূটানৰ ৰাষ্ট্ৰীয় খেল গতিকে সকলে মনত ৰাখিবা এতিয়া এসো তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চন সুধিছে এ ব্ৰিফ হিষ্টৰী অফ টাইম নামৰ কিতাপখন কোনে লিখিছিল এ ব্ৰিফ হিষ্টৰী অফ টাইম এই কিতাপখন কোনে লিখিছিল সুধিছে অপচনৰ কোনজনে লিখিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ষ্টিফেন হকিঙে এ ব্ৰিফ হিষ্টৰী অফ টাইম এই কিতাপখন লিখিছিল সকলোৱে মনত ৰাখিবা এতিয়া এসো তাৰ পিছৰ আজিৰ শেষৰ কোৱেশ্চনলৈ শেষৰ অৰ্থাৎ 25 নম্বৰ কোৱেশ্চন সুধিছে দা হোৱাইট টাইগাৰ উপন্যাসখনৰ লেখক কোন দা হোৱাইট টাইগাৰ উপন্যাসখনৰ লেখক কোন সুধিছে অপচনৰ কোনজনে এই দা হোৱাইট টাইগাৰ কিতাপখন উপন্যাসখন লিখিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি
অৰবিন্দ আদিগাই দ্য হোৱাইট টাইগাৰ উপন্যাসখন লিখিছিল। তোমালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালা সকলোৱে কমেণ্ট কৰিবা। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।